সন্দেহযুক্ত ড্ৰাগছসহ 2 সৰবৰাহকাৰী আটক সৰবৰাহত ব্যৱহৃত বাহন শব্দ জোনাইত আৰক্ষীয়ে বৃহৎ সাফল্য আছে দুপৰীয়া বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছসহ শব্দ কৰিলে বিলাসী বাহন জানিব পৰা মতে চিমেন চাপৰিৰ পৰা জোনাই অৰুণাচল প্ৰদেশৰ আলঙলৈ লৈ যোৱা সময়তে জোনাই 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কুলি তিনিআলি সমীপত জোনাই আৰক্ষীয়ে স্থানীয় দল সংগঠনৰ সহায়ত জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ 2 সৰবৰাহকাৰী লগতে জব্দ কৰে এখন বিলাসী বাহন আনহাতে আটকাধীন 2 সৰবৰাহকাৰী ক্ৰমে অৰুণাচলৰ আলঙৰ কাৰমুকলি আৰু বগীবিলৰ টাকতলে কাটক কৰি জোনাই আৰক্ষী অধিক তথ্যৰ বাবে খুটপুছ অব্যাহত ৰাখিছে আমি এটা সোর্স ইনফরমেশন পাইছিলো এই হিসাবত আমি ইয়াত ৰখি আছিলো আৰু ইয়াত আমি অলরেডি আমাৰ মানুহ লগাই থোৱা আছিলে এই হিসাবত আমি এই কুলি তিনিআলিত আমাৰ আন্ডাৰ কনস্ট্ৰাকশন ব্ৰিজৰ ওচৰত তেওঁলোকক আমি ইন্টাৰসেপ্ট কৰিব সক্ষম হ'লো আৰু ইয়াত আমি এৰাউণ্ড 12 গ্ৰাম হেৰোইন সাসপেক্টেড হেৰোইন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ লগতে আমি দুজন একিউজ আমি এপ্ৰেহেণ্ড কৰিছোঁ এতিয়া যি দুজনে চিমেণ্ট চাপৰিৰ পৰা তেওঁলোকে কোৱা মতে চিমেণ্ট চাপৰিৰ পৰা লৈ পিনি আলঙলৈ গৈ আছিল আৰু এতিয়া আমি এছএছচি প্ৰচিডিউৰবোৰ ফলো কৰি আছোঁ টাৰ্কু লিট্ৰু আৰু টাকু দলে আৰু গাড়ীখন আমি ইন'ভা এখন জব্দ কৰিবলৈ সক্ষম হৈছোঁ ইন'ভাখনতে আমাৰ এই ছাছপেক্টেড হেৰোইনখিনি পোৱা গৈছিল তেওঁলোকৰ ঘৰ ক'ত বুলি জানিব পাৰিছে তেওঁলোক দুজন এতিয়া বৰ্তমান আলংলৈ গৈ আছিলে আমাক সোণোৱাল ছাত্ৰ সন্থা ধেমাজি জিলাৰ আমাৰ বিষয়ববীয়াসকলে আমাক খবৰ জনালে এটা ইন'ভা গাড়ীত বৃহৎ ড্ৰাগছ লৈ আনিছে বুলি সেইমতে আমি PMPK জোনাই জিলা সমিতিৰ সদস্যবৃন্দই লগতে প্ৰশাসনকো খবৰ দিলোঁ দিয়াৰ লগে লগে আমি আহি মেলি কুলি তিনিআলিৰ যিটো অভাৰব্ৰিজ ইয়াত আমি ৰখিলোঁ আৰু সেইমতে আমাৰ জোনাই টাউন সমিতি PMPK টাউন সমিতিৰ সিহঁতেও আমি পঠালোঁ গাড়ী ইনকুৱাৰী কৰিবলৈ সিহঁতে গাড়ীৰ পিছে পিছে আহি ইয়াত একেলগে আমি প্ৰশাসনৰ লগত কৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ ল'ৰাকেইটাৰ পৰিচয় জানিব পাৰিছোঁ ল'ৰাকেইটাৰ পৰিচয় বুলি ক'লে এজনে বগীবিলৰ বুলি কৈছে আনজন আলঙৰ বুলি এতিয়ালৈকে নেকেটকৈ 12 গ্ৰাম বুলি ক'ব পাৰি আৰু আপোনালোকে দেখা এতিয়ালৈকে আমি জনামতে ইহঁতে বিকিব অহা বুলি ক'ব পাৰি কাৰণ ইহঁতে দূৰৰ পৰা আহিছে আৰু আমি জনামতে চিমেণ্ট চাপৰিটো ৰখাইছে বুলি সেইমতে ইহঁতে হয়তো চিমেণ্ট চাপৰিটো দিছে আৰু জনাইটো ক'ৰবাত দিবলৈ ইহঁতে চেষ্টা কৰিছিলে চাগে কিন্তু আমাৰ বন্ধু সোণোৱাল ছাত্ৰ সন্থাৰ আমাৰ সতীৰ্থ বন্ধুৱে আমাক জনোৱাৰ মতে আমি ইয়াত একেলগে আজি ধৰিবলৈ সক্ষম হ'লোঁ